মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সমাজ জীৱনৰ কাৰণে বিগত দিনবিলাকত বহু আঁচনি গ্ৰহণ কৰিছে সমাজখন উন্নয়ন আৰু উত্তৰণৰ স্বাৰ্থত। এই মুহূৰ্তত চাৰিটা বিশেষ আঁচনিৰে জনসাধাৰণক উপকৃত কৰিবৰ কাৰণে তেখেতে ৰাইজৰ আগলৈ এই আঁচনিকেইখন আগুৱাই দিছে। তাৰ ভিতৰত এটা হ'ল অৰুণোদয় 3.0, এটা হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এটা হ'ল মুখ্যমন্ত্ৰীৰ এটিকলি দুটিপাত আৰু এটা হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। এই চাৰিওটা কাৰ্যসূচী আমাৰ তিনিচুকীয়া জিলাখনত যাতে সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে অভিভাৱক মন্ত্ৰী হিচাপে মই জিলাখনৰ প্ৰত্যেকটো সমষ্টিতে গৈ এই আঁচনিসমূহৰ লগত জড়িত সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সন্মানীয় বিধায়কসকলৰ লগত আমি আলাপ আলোচনা কৰিছোঁ। আৰু আজি ডিগবৈ সমষ্টিটো আমাৰ ব্লক ডেভেলপমেণ্ট কাৰ্যালয়ত এই চাৰিখন আঁচনিৰ লগত জড়িত হৈ থকা সকলো বিষয়া কৰ্মচাৰীসকলৰ লগত আমি আলোচনা কৰিলোঁ। আমাৰ অৰুণোদয় যি টাৰ্গেট, আমাৰ সমষ্টিটোত 24,066 গৰাকী মহিলালৈ আমি আগবঢ়াম। অৰুণোদয় 2 বুলি যিটো আমাৰ চলি আছিলে, অৰুণোদয় 2 পাই থকাসকলৰ ভিতৰত অৰুণোদয় 3 যোৱা 14 তাৰিখে আৰম্ভ হৈছে, কিন্তু তাতে 3,919 গৰাকী মহিলা বাদ পৰি গৈছে। তেওঁলোকক পুনৰ অন্তৰ্ভুক্তিকৰণৰ কাৰণে আমাৰ যি PS লেভেল, পুলিং ষ্টেচন লেভেল এখন কমিটি আছে, তেওঁলোকক উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। দ্বিতীয়তে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনত আত্মসহায়ক গোটৰ সদস্যসকললৈ আগবঢ়োৱা হয়। আমাৰ ডিগবৈ সমষ্টিত 1511টা আত্মসহায়ক গোট আছে আৰু 16,122 গৰাকী আত্মসহায়ক গোটৰ সদস্য আছে। সেই 16,122 গৰাকীৰ ভিতৰত প্ৰায় 15,973 গৰাকীয়ে এই আঁচনিখনৰ কাৰণে এপ্লাই কৰিছিলে আৰু 14,863 গৰাকী নিৰ্বাচিত হৈছে। এই যি 15,973 গৰাকীয়ে এপ্লাই কৰিছিলে, মাজত যিসকল বাদ পৰি গৈছে, বিভিন্ন ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াসমূহ মিট নকৰাৰ কাৰণে তেখেতসকল বাদ পৰিব লগা হৈছে। তথাপিও যদি কিবা কাৰণত মিছমেটছ হৈছে, সেই মিছমেটছ হোৱা মহিলাসকলকো যাতে ভুল তথ্যৰ কাৰণে যদি কিবা কাৰণত হৈছে, তেওঁলোকক সেইবিলাক শুধৰণি কৰি পুনৰ মহিলা উদ্যমিতা আঁচনিখনৰ নামত তেওঁলোকক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰা হয়। তৃতীয়তে এটিকলি দুটিপাত, আমাৰ চাহ বাগিচা বসবাস কৰা, চাহ বাগিচাত কৰ্মৰত স্থায়ী অস্থায়ী যিসকল শ্ৰমিক আছে, তেখেতসকলক বেংকিং লিংকেজৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে আমাৰ বেংকিং ব্যৱস্থাটোৰ লগত সক্ৰিয়ভাৱে জড়িত হ'ব পাৰে, তাৰ কাৰণে আমি উৎসাহিত কৰি আহিছোঁ। আৰু সেই উৎসাহৰ অন্যতম এটা কাৰণ হিচাপেই প্ৰত্যেকজন শ্ৰমিক কৰ্মচাৰীলৈ এই আঁচনিখনৰ জৰিয়তে আমি 5,000কৈ টকা আমি আগবঢ়াম। পইচাটো ডাঙৰ কথা নহয়, এই আঁচনিখনৰ উদ্দেশ্য হৈছে যাতে তেওঁলোকে বেংকৰ লগত সততে যোগাযোগ স্থাপন কৰি তেওঁলোকৰ আৰ্জিত ধনসমূহ সঞ্চয় কৰিব পাৰে, তাৰ কাৰণে উদ্বুদ্ধ কৰা। আৰু অন্যহাতে CM ট্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, এখন অতি গুৰুত্বপূৰ্ণ এটা পদক্ষেপ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। সমগ্ৰ অসমতে 1 লাখ উদ্যমী যুৱক যুৱতীক আমি এই আঁচনিখনৰ জৰিয়তে 2 লাখৰ পৰা 5 লাখ টকা 50% গ্ৰাণ্ট আৰু 50% লোন ইণ্টাৰেষ্ট ফ্ৰী আমি দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। অৰুণোদয় 1ত আমাৰ প্ৰায় 200 গৰাকী যুৱক যুৱতীয়ে ডিগবৈ সমষ্টিৰ পৰা এই সুযোগ লাভ কৰিছে আৰু এইবাৰ 593 গৰাকী যুৱক যুৱতীলৈ আমি এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আগবঢ়াম। গতিকে এই গোটেইকেইখন আঁচনি যাতে সফলৰূপে আমি ডিগবৈত ইমপ্লিমেণ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আজি প্ৰায় 3 ঘণ্টা জোৰা এই বৈঠক আমি আয়োজন কৰিম।